হেল্ল' গাইজ, আপোনালোকক চবকে আকৌ এবাৰ নুৰ আলী পেজটোত স্বাগতম জনাইছোঁ। যিহেতু আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজত। এইখন হৈ গ'ল মই য'ত থিয় হৈ আছোঁ, এইখন বাহিৰৰ দৃশ্য। বাহিৰৰ ফালে এনেকুৱা দেখা যায়, অসমৰ লাষ্ট প্লেটফৰ্ম ৰেল ষ্টেচন এইখনেই হয়, লিডু। আপোনালোকক বাহিৰৰ পৰা দেখাইছোঁ, এতিয়া ভিতৰত ব্লগ দেখাই আছোঁ। চাই থাকিব দেই ভিডিঅ'টো। আৰু ভাল লাগিলে কমেণ্ট শ্বেয়াৰ কৰিব, পেজটোত এটা ফ'ল' কৰি দিব, যিহেতু মোক আৰু ভাল লাগিব ভাল ভাল ভিডিঅ' লৈ আহিবৰ কাৰণে আপোনালোকৰ মাজত। আপোনালোকে চাওক, যিহেতু এইবিলাক চাইছেনে, এইবিলাক পাহাৰ মানে আপোনাৰ কয়লা পাহাৰ। যিহেতু ইয়াৰ পৰাই ইণ্টাৰচিটি ৰেল ষ্টেচনখন ইণ্টাৰচিটি ৰেলখন যেতিয়া আহে, এইখিনিলৈকে আহে, এইখিনিৰ পৰা আকৌ উভতি যায়। এইবিলাক পাহাৰবিলাক চাইছে, এইবিলাক পাহাৰত গাড়ী চলি আছে, এতিয়াও কয়লাৰ কাম চলি আছে তাত। বহুতেই ৰিক্সৰ কাম হয় এইবিলাক। এইফালে আকৌ আপোনাৰ টাউন ৰেল ষ্টেচনৰ কাষতেই